মহাযুদ্ধৰ খলনায়িকা অভিজিৎ ভট্টাচাৰ্যদেৱৰ। আকৌ অভিজিৎ ভট্টাচাৰ্যদেৱৰে আৰু এখন আছে, সেইখনৰ নামটো হৈছে মনালিছাৰ চিৎকাৰ, আৰু এখন পল্লৱ পৱন দেৱৰ মালিক। ৰাতি শ্বট দি জুবিন দা আহিব বুলি আমি ৰৈ আছিলোঁ। 2টা বজাত খঙো উঠিছে, জুবিন দাক মই মতা নাছিলোঁ খঙতে। তাৰপিছত জুবিন দাই কৈছে, ঐ অনুৰাধা খং কৰি আছা নেকি, মই ষ্টুডিঅ'ত বহুত দেৰি হৈ গ'ল, বেয়া নাপাবি কৈছে। মহাযুদ্ধৰ খলনায়িকা আৰু মনালিছাৰ চিৎকাৰ আৰু লগতে পল্লৱ পৱনৰ মালিক, গতিকে তিনিওখন নাটকে খুব সুন্দৰকৈ বেলেগ বেলেগ ধৰণৰ। মহাযুদ্ধৰ খলনায়িকাখন নামটো শুনিলে আপোনালোকে গম পাব লাগে আচলতে কেনেকুৱা ধৰণৰ হ'ব, একদম পুৰা জোচৰ, একদম জোচিলা নাম হয়। আৰু মনালিছাৰ চিৎকাৰখন আচলতে খুব বেছি ইম'চনেল। নাটক হৈছে আমাৰ মনালিছাৰ চিৎকাৰ, মালিক আৰু মহাযুদ্ধৰ খলনায়িকা। আমাৰ প্ৰথম চিডি কেইখনে হ'ল ৰংপুৰৰ নাচৰ আমি কৰা, মই আকাশে পল ফুকন ৰূপজ্যোতি দাস, আমি প্ৰথম চিডি। হেল্ল' ফ্ৰেণ্ড, সকলোকে স্বাগতম জনাইছোঁ মৰাণ এটা ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ, আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই আহিছোঁ আজি ৰাজমুকুট থিয়েটাৰ আখাৰা। এতিয়া বৰ্তমান আছোঁ মই পাঠশালাত, আৰু পাঠশালাৰ এইখিনি বনগাঁও বুলি কয়। জনপ্ৰিয় অভিনেত্ৰী আমাৰ মুনমি ফুকন আছে, শ্যামন্তিকা বা আছে, জনপ্ৰিয় অভিনেতা সঞ্জীৱ দা আছে, জেফি বক্সি আছে, আৰু গোটেইখিনিৰ লগতে কথা পাতিবলৈ চেষ্টা কৰিম। ৰাজমুকুট থিয়েটাৰ আখাৰা গৃহত আহিয়ে চাওক, একদম গোটেই চাৰিওফালে পোষ্টাৰ আৰু পোষ্টাৰ আছে। আৰু এতিয়া ভিতৰৰ পৰিৱেশটো আপোনালোক একবাৰ দেখুৱাই দিওঁ, ৰাজমুকুট থিয়েটাৰৰ ভিতৰৰ। আৰু চাওক, আৰু ইফালে আজি প্ৰগ্ৰেম আছে। আজি যিহেতু ৰাজমুকুট থিয়েটাৰ আখাৰা গৃহ অপেনিং, সেইকাৰণে এইফালে আমাৰ সঞ্জীৱ দাদি আছে ইণ্টাৰভিউ, আৰু ইফালে মঞ্চবিলাকো ৰেডি কৰিছে অলপ অলপকৈ। মোৰ লগত এতিয়া আছে অসমৰ মহাময়ী, লগতে জনপ্ৰিয় অভিনেত্ৰী মুনমি বা। আৰু মুনমি বাক সকলোৱে চিনি পায়। আৰু মুনমি বাক মই ৰিচেণ্ট এইকেইদিনৰ ভিতৰত এখন চাইছোঁ, তৰা দৈ, আপোনাৰ নয়নদাৰ লগত প্ৰথম কাম আৰু বাৰ মানে যেতিয়া যি হয়, মানে যিকোনো হওক, থিয়েটাৰে হওক বা আপোনাৰ চিৰিয়েলে হওক, চব চাওঁ। বাৰ মানে আৰু এখন চিৰিয়েল তেতিয়া চাইছিলোঁ আমি, তেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ, তুমি চকুত কাজল ল'বা, সেইখনৰ কেৰেক্টাৰটো বা আউটষ্টেণ্ডিং আছিলে। প্ৰথম কাম আছিলে মোৰ তৰাদৈ। তাৰপাছত তেনেকৈ লাহে লাহে কাম কৰি তৰাদৈখন মানস ৰবীন্দাৰ প্ৰডাকশ্যন, আৰু ডিৰেকশ্যন আছিলে মানস বৰুৱা। আমি মৰমতে সকলোৱে ৰিজু দা বুলি কওঁ, ৰিজু দাৰ। আৰু মোৰ লগত আছিলে নয়ন দা। সেইটো মোৰ প্ৰথম অভিজ্ঞতা। তাৰপিছত কৰিলোঁ মই কাঞ্চন ভলিউম 2। তাত মোৰ লগতে আৰু শ্যামন বা আছিলে। এইবাৰো শ্যামন বাকে মোকে সকলোৱে একেলগতে দেখা পাব। সেইখনৰ ডিৰেকশ্যনো কৰিছিলে আমাৰ ৰিজু দাই। গতিকে তেনেকৈ লাহে লাহে ৰাইজৰ আশীৰ্বাদ আৰু মৰম পালোঁ, আদৰি ল'লে ৰাইজে। তেনেকৈ আগবাঢ়ি আহি আছোঁ আৰু। অ'কে বা, থিয়েটাৰ জাৰ্নিটোৰ বিষয়ে জানিব বিচাৰোঁ। আপুনি ফাৰ্ষ্ট মানে কিমান চনত ডেবিউ কৰিছিলে থিয়েটাৰত? 2012। অ'কে, কি থিয়েটাৰ আছিলে বাৰু? বৃন্দাবন। আৰু নাটকখন ক'ব পাৰিব নেকি, বা কি আছিলে? নাটকখন চম্পক দাৰ জবাব নাটকখন আছিলে, আৰু অভিজিৎ ভট্টাচাৰ্যদেৱৰ, আৰু লগতে মোৰ খুব প্ৰিয় দেই নাটক সেইখন। প্ৰথম বছৰ হিচাপে খুব সুন্দৰ নাটক এখন পাইছিলোঁ মই, ময়ূৰী তোমাক ভাল পাওঁ। সেইখন চাইছোঁ, আমাৰ লাজনত আছিলে, আমাৰ প্ৰচণ্ড আছিলে নহয়? হয়, আৰু চিন্ময় দা আছিলে, চম্পক দাও আছিলে। এখন আছিলে অভিজিৎ দাৰে অঞ্জলি, ডিৰেকশ্যন দিছিলে ৰাজেশ দা। গতিকে এই বছৰ আৰু বেছি ভাল লাগি আছে যে মই যেন আকৌ নিজৰ পৰিয়ালৰ মাজলৈকে আহিছোঁ তেনেকুৱা লাগিছে। কাৰণ শ্যামন বাক লগত যদিও প্ৰথমবাৰৰ বাবে মঞ্চত আমি একেলগতে কাম কৰিম, তথাপিতো আমাৰ ব্যক্তিগত যিটো সম্পৰ্ক, সেইটো খুব সুমধুৰ। আৰু মোৰ বিশ্বাস যে সেই সম্পৰ্কটো ৰাইজেও খুব ভাল পাব আৰু মঞ্চত দেখা পাব বুলি। সঞ্জীৱ দাৰ লগত সঞ্জীৱ দাৰ মই একেলগতে 2 বছৰ আছোঁ, এবাৰ হেঙুলত আছোঁ, এবাৰ সূৰ্যত আছোঁ। গতিকে এইবাৰ খুব ভাল লাগিব। আকৌ গুৰু হিচাপে মোৰ গুৰুৱে আহি আছে পৰিচালনা কৰিবলৈ, ৰাজেশ ভূঞা ডাঙৰীয়া তেখেত আছে। সেইকাৰণে খুব ভাল লাগি আছে, আৰু খুব ইতিবাচক চিন্তাধাৰা লৈ পেলাই আমি ৰাজমুকুট থিয়েটাৰ এইবাৰ আগবাঢ়িবলৈ লৈছোঁ। আৰু বা গানটো মানে বহুত এটা এক্সট্ৰিম লেভেলত, মানে কাৰিকৰী কৌশল ইমান ধুনীয়া হৈছে। বা গানটোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। গানটো আচলতে যেতিয়া গানটো আমাক দিছিল ন, একচুৱেলি কি ভাবি আছে তেওঁলোকে আমাকো জনোৱা নাছিলে। গতিকে আমি নৰ্মেল যেনেকৈ মেকআপ আৰু কষ্টিউম যেনেকৈ কৰোঁ, তেনেকৈ বুলি ভাবি পেলাই আমি গৈছিলোঁ। কিন্তু পিছত দেখিলোঁ জলিবাই খুব সুন্দৰকৈ এটা সুকীয়া ব্যতিক্ৰম, চাগে এনেকুৱা ভ্ৰাম্যমানত আগতে কনচেপ্ট লৈ পেলাই খুব কম। আৰু বা গানটোত ভাল লাগিছে কি, মানে নৰ্মেল যিখিনি আমি ডেন্স, আমি নৃত্য দেখি থাকোঁ, তেনেকুৱা মানে বেলেগ এক্সেপশ্যনেল কৰিছে। সেইকাৰণে ভাল লাগিলে। এইটো মোৰ প্ৰথম অভিজ্ঞতা, খুব ভাল লাগিলে ভ্ৰাম্যমানৰ এটি গীত হিচাপে। আৰু শংকুৰাজ ডাঙৰীয়াই খুব সুন্দৰভাৱে কণ্ঠনি কৰাইছে, আপোনালোকে খুব ভাল পাব। হৰজিৎ দিয়া যে মিউজিক কম্প'জ কৰিছে, খুব ভাল লাগিছে আচলতে। আৰু ভাল লাগিছে যে ৰাইজে আদৰি লৈছে। আমি অকণমান সদায় যিকোনো এটা কাম কৰাৰ পিছত ৰাইজৰ আগত এৰি দিয়াৰ
আগলৈকে আমি খুব এটা সন্দেহ হৈ থাকে মনত ভাল পাবনে নাপাবনে, কিন্তু ৰাইজে আঁকোৱালি লোৱাৰ বাবে মোৰ তৰফৰ পৰা ৰাজমুকুট থিয়েটাৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমাৰ 3খন নাটক প্ৰত্যেক বছৰে প্ৰত্যেকখন থিয়েটাৰে থাকে। আমাৰ 3খন নাটকৰ ভিতৰত এখনৰ নাম হৈছে মহাযুদ্ধৰ খলনায়িকা অভিজিত ভট্টাচাৰ্যদেৱৰ। আকৌ অভিজিত ভট্টাচাৰ্যদেৱৰে আৰু এখন আছে, সেইখনৰ নামটো হৈছে মনালিছাৰ চিৎকাৰ, আৰু এখন পল্লৱ পৱন দেৱৰ মালিক। আপোনাৰ মানে অৰিজিনেলি ঘৰ ক'ত হয়? মোৰ শিৱসাগৰ। আৰু বাকী বৰ্তমান আপোনাৰ ফেমিলিত কোন কোন আছে? মোৰ মা দেউতা আছে, বা আছে, ভাইটি আছে, মই আৰু অৰিঅ'। আৰু বা আপুনি নিজে গাড়ী ড্ৰাইভ কৰি থিয়েটাৰত গ'লে? বাপৰে, আৰু বহুত সাহসী মনুহ বা। আৰু বা এতিয়া সুধিব আপুনি যে থিয়েটাৰত দিন ৰাতি ঘূৰি থাকে, ইমান ধুনীয়া স্ক্ৰীনখন বেয়া নহয় নে বা আপোনালোকৰ? অলপ মানে কষ্ট নাপায় নে স্ক্ৰীনখনে? আপোনালোকৰ ইমান ধুনীয়াকে থাকে এতিয়া, সেইটো জানিব বিচাৰিছো। যত্ন ল'ব লাগিব মানে কি, কেনেকে মেনেজ কৰে বা? অকল থিয়েটাৰত আছো বুলি বা অভিনেতা অভিনেত্ৰী বুলিয়ে নহয়, মই ভাবো প্ৰত্যেকে আমি নিজকে ভাল পোৱাটো খুব প্ৰয়োজনীয়, আৰু তুমি নিজকে ভাল পালেহে আচলতে নিজৰ যত্ন ল'বা। সেইকাৰণে ময়ো যিমান পাৰো চেষ্টা কৰো যত্ন ল'বলৈ। সেইকাৰণে চাগে তুমি যিটো মই কমপ্লিমেণ্ট হিচাপে লৈছো, ধন্যবাদ। হয়, আৰু বা সুধিব বিচাৰিছো এতিয়া জুবিনদাৰ লগতো আপুনি জুবিনদাৰ বহু গানেই কৰিছে, বাকী জুবিনদাৰ লগত মানে কেনেকুৱা কিবা এটা স্মৃতি আছে নেকি? বোলে এইটো স্মৃতি আমাৰ জুবিনদাৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিম। জুবিনদাৰ স্মৃতি আছে, কাৰণ অনুৰাধাখন কৰিছিলে নে বা উৎপল দাৰ লগত? অ'কে, উৎপল দা আছিলে, তাৰপিছত জুবিন দাও আছিলে, ময়ো। মোৰ সেইটো বৰ বেলেগ ধৰণৰ, প্ৰথম বছৰ নতুনকৈ আহি পেলাই বৰ বেলেগ ধৰণৰ এটা ভাল লগা চৰিত্ৰ এটা কৰিছিলোঁ। গতিকে স্মৃতি আছে, বহুত আছে। মই আচলতে এতিয়া চব ক'ব নোৱাৰিম বাৰু, কিন্তু তাৰে মাজত এটা ক'ব পৰা হেৰি এটা কওঁ। এটা কথা, স্মৃতি আচলতে বহুত আছে। আমি অনুৰাধাখন সাধাৰণতে আমি এখন চিৰিয়েল শ্বুট কৰিলে 3 মাহ মানত আমাৰ শেষ হৈ যায়, কিন্তু আমি অনুৰাধাখন এবছৰমানেই কৰিছোঁ। 60টা নে 70টা আছিলে এপিছড, আৰু ৰাইজে খুব ভাল পাইছিলে বাৰু। মানে কি, আমি সকলোৱে জানো জুবিন দা হৈছে নিজৰ মৰ্জিৰ মালিক, আৰু মোৰ এটা চিন এটাৰ কথা কওঁ। আমাৰ সেইটো সময়ত ৰাতি শ্বট দি জুবিন দা আহিব বুলি আমি ৰৈ আছিলোঁ দেই। আমাৰ শ্বট দি আছোঁ, জুবিন দাৰ ক্ল'জখিনি আমি ৰাখি গৈ আছোঁ, আৰু তাৰপিছত 2টা মানত পেক আপ কৰি দিলে, কাৰণ ৰাতি 2টাত মানে ৰাতিপুৱা 2টাত পেক আপ কৰি দিলে। তাৰপিছত মেকআপ চেকআপ আঁতৰালোঁ, তাৰপিছত কলিং বেলটো বাজিছে। তাৰপিছত অকণমান দেৰি পিছত আমাৰ মেকআপ আৰ্টিষ্ট আছিলে অকু বত্ৰা, তেখেতে আহি পেলাই কৈছে যে হেৰি, ঐ মেকআপ আঁতৰাই দিলি নেকি? মেকআপটো আগৰবাৰ ল'ব লাগিব। মই কৈছোঁ কিয়? তাৰপিছত জুবিন দা আহিছে। মই কৈছোঁ পাগল নেকি, এতিয়া আকৌ মেকআপ ল'ব লাগিব নেকি? বোলে আকৌ মেকআপ ল'ব লাগিব। তাৰপিছত 2টা বজাত খঙো উঠিছে, কিন্তু আমাৰ বেলেগ উপায়ো নাছিলে। সেইকাৰণে আকৌ জুবিন দাক মই মতা নাছিলোঁ খঙতে। তাৰপিছত জুবিন দাই কৈছে, ঐ অনিৰুদ্ধ, খং কৰি আছা নেকি? মই ষ্টুডিঅ'ত বহুত দেৰি হৈ গ'ল, বেয়া নাপাবি কৈছে। তাৰপিছত আকৌ তেখেতে শ্বট দিছে, এজ অলৱেজ তেখেতে ওৱান টেক অ'কে দিয়ে। সেই তেনেকৈ সুন্দৰভাৱে আকৌ আমি 7টা মানলৈকে কৰিলোঁ ৰাতিপুৱা 7টা মানলৈকে কৰি পেলাই আমাৰ পেক আপ হৈছে আৰু। অ'কে, আৰু বা এতিয়ালৈকে এখন নাটকৰ কথা, যিখন নাটকত মানে আপুনি যেতিয়া আখৰা কৰি আছিলে, তেতিয়া মানে আপুনি ইম'চনেল হৈ গৈছে, মানে মানে আপোনাৰ ভিতৰৰ পৰা মানে কান্দোন আহিছে, অলপ বেয়া লাগিছে, মানে এনেকুৱা এখন নাটকৰ বিষয়ে জানিব বিচাৰিছোঁ, যিখন কৰি থাকোঁতে মানে আপোনাৰ বহুত আৱেগিক হৈছিলে ৰিহাৰ্চেল টাইমত। মুক্তি, হেমন্ত দত্ত বৰ্তা প্ৰয়াত, তেখেত এতিয়া নাই বাৰু। তেখেতৰ নাটকখন আমি ৰিহাৰ্চেলৰ ৰিডিঙৰ সময়তেই প্ৰথম দিনাখন যেতিয়া ৰিডিং দিছে, তেখেতে আকৌ ৰিডিং এদিনতে শেষ নকৰে, অলপ অলপকৈ কৰে। যিদিনাখন আমাৰ এই ক্লাইমেক্স চিনটো যেতিয়া আহিছিলে, তেতিয়া আমি লাষ্টৰ চিনটো ইমান বেছি আৱেগিক হৈ পৰিছিলোঁ প্ৰত্যেকে, আমাক আকৌ অফ দি দিব লগা হৈছিলে। তাৰপিছত আকৌ আমি গধূলিহে গোটেইখিনি আকৌ আৰম্ভ কৰিছোঁ, কিন্তু একদম পৰিৱেশ মানে গহীন হৈ গৈছিল। আৰু তাৰপিছত আমি যেতিয়া গধূলি আহিছোঁ আকৌ কৰিবৰ কাৰণে, তেতিয়াও মানুহবোৰৰ মনবোৰ গধুৰে হৈ আছিলে। সেইখন এখন খুব মৰমৰ আৰু মানে মনত থাকি যোৱা এখন নাটক দেই। খুব ভালকৈ কাম কৰি যোৱা ইতিবাচক চিন্তাধাৰাৰে, আৰু মোৰ আৰু তোমাৰ বা আন কাৰোবাৰ লগতো তোমাৰ যিটো সম্পৰ্ক সদায় যাতে সুমধুৰ হৈ থাকে। শ্যামন্তিকা বা আমাৰ মঙলদৈৰ ছোৱালী। তোমাৰ কি খবৰ? বঢ়িয়া বা তোমাক এয়া লাষ্ট
ৰাজ তিলক থিয়েটাৰত থাকোঁতে লগ পাইছিলোঁ। প্ৰথমতে ক'ব বিচাৰিছোঁ যে খুবেই বেছি ভাল লাগিছে যে এইবছৰ ৰাজমুকুট থিয়েটাৰত মই প্ৰথমবাৰৰ বাবে ৰাজেশ দাক পাইছোঁ এজ এ ডাইৰেক্টৰ হিচাপে। তেখেতৰ লগত মই কেমেৰাত বহুতখিনি কাম কৰিলোঁ, কিন্তু মঞ্চত এয়া প্ৰথমবাৰ মই ৰাজেশ ভূঞা দাৰ লগত তেওঁৰ ডাইৰেকশ্যনত অভিনয় কৰিম। আৰু লগতে এইবাৰ আমাৰ টিমটো যথেষ্ট ভাল টিম এটা ৰাখিছে। মোৰ লগতে মুন্মী ফুকন আছে, সঞ্জীৱ শৰ্মা আছে, বক্ষিদা আছে, আমাৰ মংগলদৈৰে তাৰপাছত আমাৰ হিমাংশু আছে, গুঞ্জন আছে। গতিকে খুব ষ্ট্ৰং টিম এটা ৰাখিছে তেওঁলোকে। আৰু লগতে দুখন নাটক আমাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ হয়, মহাযুদ্ধৰ খলনায়িকা আৰু মনালিছাৰ চিৎকাৰ, আৰু লগতে পল্লৱ পৱনৰ মালিক। গতিকে তিনিওখন নাটকে খুব সুন্দৰকৈ বেলেগ বেলেগ ধৰণৰ। মহাযুদ্ধৰ খলনায়িকাখন নামটো শুনিলে আপোনালোকে গম পাব লাগে আচলতে কেনেকুৱা ধৰণৰ হ'ব। একদম পুৰা একদম জচিলা নাম হয়। আৰু মনালিছাৰ চিৎকাৰখন আচলতে খুব বেছি ইম'চনেল। তাতে যিবিলাক আজিকালি দিনত পলিটিক্স চলি থাকে, সেই তেনেকুৱা ধৰণৰ কিছুমান বস্তু, অকণমান পলিটিক্স টু চে যে এই অফিচিয়েল তেনেকুৱা নিচিনা কিছুমান বস্তু আৰু। গতিকে আৰু মালিকখনৰো ষ্টৰিটো খুবেই বেছি ভাল, এখন ঘৰৰ কাহিনী। গতিকে আশা কৰিছোঁ এইবাৰ ৰাইজে ধুনীয়াকৈ 3খন ভাল নাটক উপভোগ কৰিব পাব আৰু আমাক আশীৰ্বাদ দিব যাতে আমাৰ খুব ধুনীয়াকৈ আমি লৈ যাব পাৰোঁ। আৰু থিয়েটাৰ ইণ্ডাষ্ট্ৰীত বা এইবাৰ কিমান বছৰ হ'ল? মোৰ থিয়েটাৰত 10 বছৰমান হ'ল। মই পিছে কণ্টিনিউ থকা নাই, মাজে মাজে গেপ দিয়া হৈছে। তেনেকৈ 10 বছৰমান হ'ল। চবতকৈ ডাঙৰ কথা হ'ল যে অসমৰ ৰাইজে যে ইমান এনেকৈ আঁকোৱালি ল'লে, ইমান কম বয়সতে আহিলোঁ, হোৱা নোহোৱা চেষ্টা কৰি গ'লোঁ অভিনয় কৰিবলৈ, নাচিবলৈ। সেইখিনি অকণমান যিখিনি মোৰ মানে টেলেণ্ট আছিলে, সেইখিনি যে ৰাইজে ইমান সুন্দৰকৈ আঁকোৱালি ল'লে, আজিলৈকে কাম কৰিবলৈ সুবিধা পালোঁ, সুযোগ পালোঁ, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু গোটেই অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিলে, শুভেচ্ছা থাকিলে। গোটেই বছৰটো যাতে আমাৰ সকলোৰে, গোটেই অসমৰ খুবেই ভালদৰে পাৰ হয়, তাৰে কামনা কৰিছোঁ। কি খবৰ? ভাল ভাল। আৰু বাকী এবাৰ সঞ্জীৱ দা কেনেধৰণে ব্যস্ত গোটেই নাটকখনৰ বিষয়ে অলপ জানিব বিচাৰোঁ আপোনাৰ মুখেৰে। নাটকৰ বিষয়ে আমি কাইলৈৰ পৰাহে নাটকবিলাক মিলিব। কাইলৈৰ পৰা আমি গম পাম ভালকৈ যে আচলতে কি ধৰণৰ কি কাৰবাৰ আছে নাটকৰ ভিতৰত। কিন্তু আমি ষ্টৰিকেইটা জানো, ষ্টৰীৰ ভিতৰত কি কি আছে, কি কি ধৰণৰ কাৰবাৰ কৰিব, সেই সম্পৰ্কেও কিছু আমাৰ ধাৰণা আছে নাটক 3খন নাটকৰ ওপৰতে। 3খন নাটকতে সমান গুৰুত্ব দিছে এইবাৰ। আৰু মই প্ৰথম আহিছোঁ ৰাজমুকুটত আবাহনৰ পৰা 3 বছৰ আবাহন থকাৰ পিছত এই প্ৰথম মই ৰাজমুকুটত। গতিকে মই নতুন মানুহ ইয়াৰে এইখন থিয়েটাৰত। গতিকে নতুন মানুহৰ আশাবিলাক বেছি হৈ থাকেতো। আশা কৰিম গোটেইখন নাটক যাতে ৰাইজে ভাল পায়। আৰু ষ্টাফটো খুব সুন্দৰ ষ্টাফ আমাৰ এইবাৰ। আৰু গোটেইখন নাটকৰ নামকেইটা আৰু আপোনাৰ ষ্টাফ কোন কোন আছে সেইখিনি জানিব বিচাৰিছোঁ। আমাৰ ইয়াতে সামন্তিকা আছে, মুন্মী ফুকন আছে, জেফ্ৰী বস্কী আছে, ভাস্কৰ বৰ্মন আছে, হিমাংশু বুলি এজন বৰ ভাল অভিনেতা হিমাংশু আছে, গুঞ্জন আছে, গুঞ্জন চৌধুৰী। গতিকে এটা সুন্দৰ ষ্টাফ আৰু য়ং ষ্টাফ, কাম কৰি ভাল লাগিব। ৰাজদা থাকিব, ৰাজেশ ভূঞা আমাৰ প্ৰত্যেকখন নাটকৰে তেখেতে পৰিচালনা কৰিব। আৰু ঢেৰ কাৰবাৰ আছে। হয়, আৰু নাটককেইখনৰ নামকেইটা জানিব বিচাৰিছোঁ আপোনাৰ মুখেৰে। নাটক হৈছে আমাৰ মনালিছাৰ চিৎকাৰ, মালিক আৰু মহাযুদ্ধৰ খলনায়িকা। 3খন নাটক মৰে আৰম্ভ। আৰু দাদা এতিয়া জানিব বিচাৰোঁ আপোনাৰ ভ্ৰাম্যমাণ ইণ্ডাষ্ট্ৰীত কিমান বছৰ হ'ল? এতিয়া 17 বছৰমান হ'ল নেকি। হয়, মাজতে লকডাউন গ'ল বাৰু, 2 বছৰ নাছিলোঁ থিয়েটাৰত লকডাউনৰ কাৰণে, বাকী আছোঁৱেই। হয়, আপোনাৰ মানে প্ৰথম নাটক কোনখন কৰিছিলে ভ্ৰাম্যমাণত, মনত আছেনে আপোনাৰ? মানে প্ৰথম বৰ্ষৰ নাটক? প্ৰথম বৰ্ষৰ নাটক আছিলে ৰাংঢালী ছোৱালী। কি থিয়েটাৰ আছিলে? ভগ্নাৱশেষ আছিল, বৰদৈচিলা থিয়েটাৰ, নজলাই নিছিলে মোক থিয়েটাৰত, নজল ইছলাম ডাঙৰীয়া। ভগ্নাৱশেষ আছিল, মৃদুল চুতীয়াৰ অভিচিত নাটক আছিল ৰাংঢালী ছোৱালী মই। আৰু এখন আছিল সেৱাব্ৰত বৰুৱা ছাৰৰ সোণালী বালি ৰূপালী নৈ। বা নামটোৱে কাব্যিক টাইপ। হয়, গতিকে মনত আছে। তাৰপিছত মই ভাগদেৱী আহিলোঁ। ভাগদেৱীত একদম জোৰদাৰ নাটক এখন আছিলে, গিৰিপ গাৰাপ কইনা আহিছে। সেইখনৰ আকৌ যোৱা বছৰ ৰিমেক কৰা গৈছে। সেই বছৰ প্ৰস্তুতি আছিলে, মই আছিলোঁ। তাৰপিছৰ বছৰো আমি সেইখন কৰিছিলোঁ। শংকৰাজৰ গানটো শুনিছেনে নাই? শুনিছোঁ। খুব ভাল হৈছে গানটো। মিলিয়ন পাৰ হৈ গ'ল, বহুত ভিউজ আৰু মানে গানটোৰ হেৰিটো আৰু কনচেপ্টটো অকণ বেলেগ ধৰণৰ কৰিছে যে কাৰবাৰটো গোটেই। গতিকে এইবিলাক শুভ লক্ষণ আচলতে। কাৰিকৰী মানে দিশ বহুত উন্নত এইটো গানত, বাপৰে বাপ। অলপ নহয়, গোটেই টোটেল কাৰবাৰটো অকণ বেলেগ কৰিছে। মানে সাধাৰণতে গান বুলি ক'লে নাচ গান সেই ধৰণৰ বস্তুটো কমাই মেলি এটা বেলেগকৈ কৰাৰ কাৰণে। কিন্তু তথাপিও আমি জুবিনদাক মিছ কৰোঁৱে। এইবাৰ যে জুবিনদাৰ যে নাই যে
এই গানবিলাক শুনিলে সেইটো লাগে বোলে এই গানটো যদি জুবিন দাই গালে হয়। আৰু দাদা কথা এটা সুধিব বিচাৰিছোঁ, আপোনাৰ মানে 3টা কেৰেক্টাৰ আপুনি খুব ধুনীয়াকৈ কৰে, অভিনেতা কেৰেক্টাৰটো কৰে, লগতে এটা যোনটো প্ৰতিবাৰে আপোনাৰ সেনেকুৱা এটা কেৰেক্টাৰ দেখুৱাই মানে একদম গাঁৱৰ সজা। মই কিন্তু লাইফত এটা কথা কওঁ, যিমান গাঁৱৰ সজা কেৰেক্টাৰ কৰে, কিন্তু আপুনি যেনেকুৱা ধৰণৰ মানে কেৰেক্টাৰটোত সোমাই যায় সেইটো কিন্তু এক্সট্ৰিম লেভেলত সোমায়, কিন্তু সেইটো বস্তু বহুত ভাল লাগে অভিনয়। আচলতে সেই কেৰেক্টাৰ আহে যেনেকৈ আমি তেনেকৈ কৰিব চেষ্টা কৰা যায়। এই মানে গাঁৱৰ ল'ৰা হ'লে গাঁৱৰ নিচিনাকৈ কৰা যায়, কেতিয়াবা মাফিয়া হ'লে মাফিয়া হ'লে মাফিয়া নিচিনা কৰা যায়। এইবাৰ আছে তেনেকুৱা কাৰবাৰ, আছেনে দাদা? এইবাৰো আছে। হয়, এইবাৰো মানে 3খন নাটকত 3টা বেলেগ বেলেগ কেৰেক্টাৰ, আৰু এইবাৰ নিগেটিভ কেৰেক্টাৰ নাই, গোটেইকেইটা পজিটিভ কেৰেক্টাৰ। যদি অকণমান মনালিছা চিৎকাৰত মানুহজন কামবিলাক তেওঁ নিগেটিভ কাম কৰে, কিন্তু মনেৰে তেওঁ এজন খুব পজিটিভ মানুহ, তেনেকুৱা এটা কেৰেক্টাৰ মনালিছা চিৎকাৰ। খুব ভাল হ'ব এইখন নাটক, মই খুব ভাল পাইছোঁ এইবাৰ তাৰ ষ্টৰিটো শুনি। মছজিদৰ খলনায়িকাখনতো ঢেৰ কাৰবাৰ আছে, আৰু মালিকখনৰ গোটেই কাৰবাৰটো কিন্তু ট্ৰেজেডিটো বেছি আছে মালিকখনত। পল্লৱৰ নাটক, পল্লৱ আমাৰ ৰাজেশ দাই কৰিব ডিৰেকশ্যন সেইখন নাটকৰ। মৰিচিকা কৰিছিলে, মৰিচিকাখনত এনেকুৱা ভিলেন ফাৰি দিছে দেখোন। সেইখন বৰ ভাল হৈছিলে, মই চামেই এতিয়াও চিৰিয়েলখনৰ। আৰু সেই যতীন দা আৰু মোৰ জুতিটো খুব মানুহে পচন্দ কৰিছিল। বাপৰে বাপ, এক্সট্ৰিম লেভেলৰ কথা এতিয়াও কয়। মই ৰিচেণ্ট কালি না পৰহি চাইছোঁ মৰিচিকাৰ আপোনাৰ যোনটো কেৰেক্টাৰ। সেইটো আচলতে সেই লকডাউনৰ সময়খিনি আমাৰ থিয়েটাৰ নাছিল যে, সেই বছৰ মই চিনেমা কৰা গ'ল বহুকেইখন। ৰাজনীতি বুলি এখন চিনেমা কৰিলোঁ, ৰাজনীতিখনতো কেৰেক্টাৰটো ভাল লাগিছে। গানটো যোনটো গান বুলি এখন চিনেমা আছিলে প্ৰস্তুতিবাৰ লগত, এখন কৰা গ'ল দেউতা বুলি, সেইখন ৰিলিজ নহ'ল, কিবা কিবি থাকিল তাতে, ৰিলিজ হ'ব চাগে। সেই 3খন চিনেমা, মৰিচিকা বুলি এখন চিৰিয়েল, এখন ৱেব ছিৰিজ কৰা গৈছিলে সেই সময়খিনিতে, ট্ৰজান বুলি, তাৰপিছত বৃন্দাবন বুলি আৰু এখন চিৰিয়েল কৰিছিলোঁ। তাৰ শেষত মই সেইখন টাইম দিব নোৱাৰা হৈ গ'লোঁ, বেছি হৈ গ'ল কাম। আৰু বাকী দাদা আপোনাৰ ঘৰৰ ওচৰতে নেকি এটা? মই ইয়াৰ পৰা তোমাৰ কিমান, আমাৰ ঘৰলৈ 12 কিলোমিটাৰমান হ'ব। এইবাৰ ওচৰতে পিছে? ওচৰতে, মই অহা যোৱা কৰিম সেইকাৰণে। আৰু মাজে মাজে খেতিও চলি থাকিব এইবাৰ। খেতিটো আপুনি কৰে বাৰু। আৰু বহুত বেছি ভাল লাগিলে সঞ্জীৱ দা, যেতিয়া সঞ্জীৱ দাক বিচাৰোঁ। এদিন মই মনত আছে আৱাহন থিয়েটাৰত যেতিয়া আছিলে, মাতটো শুই আছিলে, মই শুই থাকিলে, তাৰপিছত উঠাই আনি গেঞ্জি পিন্ধি মানে চাৰ্ট পিন্ধাই পেলাই মই ইণ্টাৰভিউ কৰিছোঁ। আৱাহনত আছিলে, তাৰপিছত কৰিছোঁ, ৰুমত গৈছিলে, হ'ব যোৱাবাৰো কৰিছোঁ। নাটক চাবলৈ আহিব, অকল আমাৰ নাটক নহয়, ভ্ৰাম্যমাণৰ নাটকে চাব। কাৰণ ভ্ৰাম্যমাণ যিহেতু এটা উদ্যোগ, আমাৰ থলুৱাৰ উদ্যোগ, খিলঞ্জীয়াৰ উদ্যোগ, এইটোক জীয়াই ৰখাটো কিন্তু প্ৰত্যেকজন অসমীয়াৰ দায়িত্ব বুলি ভাবোঁ আমি। এনেকুৱা কথা নহয় যে থিয়েটাৰ কৰি পেলাই আমি পইচা পাওঁ কাৰণেহে মই ৰাইজক চাবলৈ কৈছোঁ। হয়, আমি পইচা পাওঁ, কিন্তু আমি অসমীয়া মানুহে কাম কৰি আছোঁ ইয়াতে। প্ৰত্যেকখন থিয়েটাৰে চাওক, শিলডল ভাঙি চাওক আপোনালোকে, আমি খুব ভাল পাম তেতিয়া। আৰু কি খবৰ? আছোঁ ভাল। তোমাক আজি হঠাতে লগ পালোঁ ৰাজমুকুট থিয়েটাৰৰ আজি ইয়াত আমাৰ উদ্বোধনী অনুষ্ঠান আছিলে আজি, খুব সুন্দৰকৈ হৈ গ'ল। ভাল লাগিছে। এইবাৰ মই অনাগত দিনবোৰত মেক্সিমাম সময় আৱাহনৰ লগতে জড়িত হৈ আছিলোঁ। লাষ্ট মই কলাগুৰুৰ লগত, এইবাৰ ৰাজমুকুটৰ লগত। আৰু এটা বস্তু ভাল লাগিছে, ৰাজমুকুটৰ ষ্টাফটো খুব সুন্দৰ ষ্টাফ আমাৰ, আৰু নাটককেইখন খুব সুন্দৰ নাটক। আশা কৰিছোঁ ৰাইজে ভাল পাব, নাটককেইখনৰ ষ্টাফটো খুব ভাল পাব। আপোনালোকে তোমাৰ চেনেলৰ থ্ৰুতে যদি ৰাইজে ভাল পায় আমাক, নিশ্চয় নাটককেইখন খুব সুন্দৰ হ'ব, তাৰে কামনা কৰিছোঁ। সঞ্জীৱ শৰ্মা আছে, মুনমী ফুকন আছে, সামন্তিকা আছে, ভাস্কৰ বৰ্মন আছে, খুব ছিনিয়ৰ এক্টৰ। তাৰপিছত আমাৰ গুঞ্জন চৌধুৰী আছে, হিমাংশু আছে, খুব সুন্দৰ এক্টৰ। আটাইকেইজনে ষ্টেজৰ ভাল এক্টৰ। ভাল কাম হ'ব, আৰু বিশেষকৈ কৈ থকাতকৈ মোৰ হিচাপত কামেৰে ৰাইজক দেখুৱাব পাৰিলে বেছি ভাল লাগিব। সেয়ে আৰু তোমালোকে আশীৰ্বাদ কৰিবা। আৰু যেনেকৈ সুধিব বিচাৰিছোঁ, আপোনাৰ মানে ইণ্ডাষ্ট্ৰিত, মানে থিয়েটাৰ ইণ্ডাষ্ট্ৰিত আপুনি কোন ইয়াৰত ফাৰ্ষ্ট আহিছিল? 2009, মোৰ 17 বছৰৰ ৰানিং। মানে কোনখন নাটক আছিলে আপোনাৰ ফাৰ্ষ্টখনত? আছে গংগা বুলি এখন আছিলে, তাৰপিছত আৰু এখন আছিলে বেদখল বুলি। কোনখন থিয়েটাৰৰ লগত জড়িত? বৰদৈচিলা থিয়েটাৰ। বৰদৈচিলা। আৰু এটা আপুনি মানে কেমেৰাত কেতিয়া আহিছিলে? কেমেৰাটো আপোনাৰ বহুত কাম চাইছোঁ। কেমেৰাটো মোৰ কিমান চনত আহিছে? 2000 পাইছিলোঁ মই। 2000ত আহিছিলে? বাপৰে। আৰু অসমৰ প্ৰথম চিডিকেইখনে হ'ল ৰংপুৰৰ নাটক আমি কৰা, মই আকাশে, পল ফুকন, ৰূপজ্যোতি দাস, আমি প্ৰথম চিডিকেইখন সেইকেইখন ৰংপুৰৰ নাচন, কাছৈ কণিকৰি, হিচাপ কৰি এইবিলাক গানবোৰ আছিলে। তাৰপিছতে আকৌ এনেকৈ কৰি চিৰিয়েল কৰিলোঁ, ফিল্ম কৰিলোঁ, তাৰপিছত ভ্ৰাম্যমাণত সোমালোঁ। অ'কে, হয়। আৰু বহুত বেছি ভাল লাগিলে জেফিদা, আমাৰ দৰঙৰ সন্তান, দৰঙৰ মানে আমাৰ চিপাঝাৰৰ সন্তান, সন্তান। আৰু দাদাই আমাৰ খুব ধুনীয়াকৈ সাংস্কৃতিক জগতখনত খুব ধুনীয়া কাম কৰি আছে। এই তেতিয়াৰ পৰা 2000 চনৰ পৰা চিডিৰ পৰা, চিনেমাৰ পৰা, ভ্ৰাম্যমাণলৈকে সকলো ক্ষেত্ৰতে উজ্বলি উঠিছে আমাৰ মানে দৰঙৰ বুলি ক'বলৈ চিপাঝাৰৰ গৌৰৱ অনুভৱ কৰা। থেংক ইউ এ লট। বহুত ভাল লাগিলে দাদা। থেংক ইউ। অ'কে।